হেল্ল' বন্ধুসকল, আজি আমি জানিম মোবাইলতে সহজে আপোনালোকে 2024 চনৰ যোনখন ভোটাৰ লিষ্ট সেইখন কেনেকৈ ডাউনলোড কৰিব, আপোনালোকৰ নাম আছেনে তাত কেনেকৈ চেক কৰিব তাৰ বিষয়ে জানিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই ব্ৰাউজাৰটো অ'পেন কৰি দিছোঁ। অ'পেন কৰাৰ লগে লগে আপোনালোকে ইয়াত চাৰ্চ বাৰত ক্লিক কৰিব। চাৰ্চ বাৰত ক্লিক কৰি টাইপ কৰিব ভোটাৰ লিষ্ট ডাউনলোড। ভোটাৰ লিষ্ট ডাউনলোড ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইট সেইটো মুকলি হ'ব। ইলেক্ট ৰোল ডাউনলোড ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে লোকেশ্যনটো দি দিব, নিদিলেও নাই, কথা নাই বাৰু। ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে পেজটো লোডিং হ'ব। অলপ লোডিং হোৱাৰ লগে লগে আপোনালোকৰ যোনখন ষ্টেট চিলেক্ট কৰিব। আপোনালোকৰ যোনখন ডিষ্ট্ৰিক্ট হয় সেইখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। মোৰ শোণিতপুৰ হয়। এছেম্বলি কনষ্টিটুৱেঞ্চি চিলেক্ট কৰিব যোনটো হয়। লেংগুৱেজ চিলেক্ট কৰিব আছামিজ, আৰু লেংগুৱেজ চিলেক্ট কৰি কেপচাটো ফিল কৰি দিব। আৰু কেপচা ফিল কৰাৰ লগে তলত চাৰ্চ বাৰত দেখিব পাব আপোনালোকৰ যোনখন স্কুলৰ পৰা আপোনালোকে ভোট দিয়ে তাৰ সকলোবোৰ লিষ্ট দেখিবলৈ পাব। লিষ্ট দেখিবলৈ পোৱাৰ লগে যোনখন আপোনালোকৰ ভোটাৰ আইডিত আছে, যোনখন স্কুলৰ পৰা বা স্কুল বা কলেজৰ পৰা ভোট দিয়ে তাৰ এখন চিলেক্ট কৰি আপোনালোকে কণ্টিনিউ কৰিব পাৰে। মই চিলেক্ট কৰি আছোঁ। মোৰ হ'ল আপোনাৰ 1 নং পূব বাৰঘগীয়া জুনিয়ৰ বেচিক স্কুল ইষ্ট। ইয়াত ক্লিক কৰিব। ডাউনলোড অপশ্যনত ক্লিক কৰিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনখন ভোটাৰ লিষ্ট সেইখন ডাউনলোড হৈ যাব। অকণ ৱেইট কৰিব। ভোটাৰ লিষ্ট ডাউনলোড হৈ গ'ল। গতিকে আপোনালোকে চাব হ'লে আপোনাৰ ডাউনলোডত ক্লিক কৰিব। Sana bebe.